টিঙত বাঘৰ আতংকৰ মাজতে সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা। লোকলজ্জাৰ বাবে কোনেও মুখ খুলিবলৈ সাহস কৰা নাই। স্প্ৰে চোৰৰ গেঙে সংঘটিত কৰি গৈছে এটাৰ পিছত এটাকৈ জঘন্য ঘটনা। নিশা চেতনানাশক ঔষধ ছটিয়াই অচেতন কৰি প্ৰথমে কৰে লুটপাত, তাৰ পিছতে স্প্ৰে চোৰৰ গেঙে অচেতন যুৱতী মহিলাক কৰে উপৰ্যুপৰি ধৰ্ষণ। কিন্তু কোনো এগৰাকী ভুক্তভোগী যুৱতী মহিলাই প্ৰকাশ কৰা নাই সংঘটিত জঘন্য ঘটনা লোকলজ্জাৰ বাবে। বুধবাৰে ধিঙৰ শোলগুৰিৰ বামগাঁৱৰ এগৰাকী ৬০ ঊৰ্ধৰ অকলশৰীয়া মহিলাক অচেতন কৰি প্ৰথমে ঘৰৰ সোণ ৰূপ আ অলংকাৰ লুটপাত কৰে আৰু তাৰ পিছত দলবদ্ধ ধৰ্ষণ বৃদ্ধাগৰাকীক। ভুক্তভোগী মহিলাগৰাকী বৰ্তমান নগাঁও অসামৰিক চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে। বিগত ৩ মাহত ধিঙত প্ৰায় ২০টাতকৈও অধিক স্প্ৰে চোৰৰ লুটপাতৰ ঘটনা সংঘটিত হৈছে। অধিকাংশ ব্যক্তিৰ ঘৰতে এনে অনুৰূপ ঘটনা সংঘটিত হৈছে বুলি দাবী কৰে মহিলাই। ভুক্তভোগী পৰিয়ালসমূহ ধিং আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীয়ে বৰ্তমানলৈকে ন্যায় দিব পৰা নাই এইসকল ভুক্তভোগী পৰিয়ালক। সেয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পোনপটীয়া হস্তক্ষেপ বিচাৰিছে এইসকল ভুক্তভোগী লোকে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। ধৰ্ষণ কৰাটো একে চিৰসত্য কথা, কাৰণ তেওঁ গোটেই কাপোৰ কানি চবতে তেজ লাগি আছে। সেইটোৰ পৰাই আমি গম পাওঁ যে আমি মহিলা হিচাপে গম পাওঁ যে এইটো কিবা এটা কৰিব লাগিব। ঘৰৰ সা সামগ্ৰী মানে গোটেই লণ্ডভণ্ড হৈ আছে, গোটেই বস্তু লৈ গৈছে। তাৰমানে সম্পত্তি যিমান আছিল চব লৈ গৈছে। আৰক্ষী বাদ দিয়ক, আৰক্ষীয়ে একো কৰিবলৈ নোৱাৰে। আৰক্ষীক আপোনালোকে ওচৰৰে মানুহ এগৰাকী এনেকৈ হেৰি কৰিছিলে, স্প্ৰে মাৰিছিলে। সেই মানুহজনী গৈ লৈ পেলাই তাত আমাৰ ধিং থানাত গৈ লৈ পেলাই FIR লিখিব ধৰিছিলে। মানুহজনীক উভতাই পঠিয়াই দিছে। আহাচোন আহক, আপুনি শুনক, আধা লিখি কাগজ অঁতৰাই দিছে। তেন্তে আমি কিমান সুৰক্ষিত এইটো চবে আৰক্ষীয়ে এইগৰাকী ভালকৈ দেখুৱাই দিয়ক আমি কিমান সুৰক্ষিত। আজি মোৰ ঘৰত মই আৰু মোৰ মানুহজন, আজি ৰাতি যে মই ভালকৈ শুব পাৰিম সেইটো মোক কোনো গেৰাণ্টি নাই, হয় নে নহয়? নাজানো সেইবিলাক সিহঁতৰ কথা, কিন্তু আমাক সুৰক্ষা লাগে। বেলেগ আমি একো নাজানো, কিন্তু আমাক এতিয়া সুৰক্ষা লাগে। সেইটো কৰিব পাৰিবনে নোৱাৰে? ৰাজ্যৰ মুখ্যমন্ত্ৰী সেইটো মুখ্যমন্ত্ৰী কথা আমি বাদ দিলোঁ। মুখ্যমন্ত্ৰী আৰু এইবিলাক আমি নাজানো ৰাজনীতি সিমান। এইটো মুখ্যমন্ত্ৰীয়ে যি কয় তেওঁৰ কথা, সিমানেই ক'লোঁ। অসম আৰক্ষীক উন্নীতকৰণ কৰা হৈছে, কাৰণ ইয়াত এনেকুৱা কৈছে বেলেগ জেগাত গৈ লৈ পেলাই তেওঁলোকে যিখিনি মানে উন্নত দেখাব লাগে সেইখিনি কৰি দিছে। গতিকে মুখ্যমন্ত্ৰীয়ে দেখিব যে এইটো ভালকৈ চলাইছে, হয়নে নহয়? কিন্তু আমাক কি কৈছে, ইয়াততো চাবলৈ নাহে, আমি গাঁৱত কেনেকৈ আছোঁ সেইটোতো চাবলৈ নাহে। আজি ৰাতিকৈ মই যে ভালকৈ অকণমান শুম সেইটো মোক কোনো গেৰাণ্টি নাই। মোৰ মাহী হয়, সিমানেই ক'লোঁ। বামগাঁও, শোলগুৰি বামগাঁও এখন। কি হৈছে এইখিনি মানে কালি ৰাতি এই মাহীটো অকলশৰীয়া, 60 বছৰ বয়স, 67 তেনেকুৱা হ'ব মাহীটো, অকলশৰীয়া। তেতিয়া তেনেকুৱাতে কালি স্প্ৰে কৰি তেখেতৰ পৰা মানে অচেতন অৱস্থাত আমি পাইছোঁহি তেখেতক। ৰাতিপুৱা 10টা বজামানত দেখিছোঁ মাহীটো মানে হেৰি হৈ আছে। এজন গাঁৱৰ ল'ৰা এজনে আহি পেলাই তেখেতক মাত দিবলৈ আহিছিলে, আহি পেলাই গম পাইছে তেখেত চেঞ্চলেছ অৱস্থাত আছে। তাৰপিছত আমি অকণমান দূৰত থাকোঁ, আমাক খবৰ দিয়াত আমি আহিলোঁ। আহি পেলাই দেখিছোঁ হয় তেখেতে লেবাই কিবা কিবি কৈ আছে, পেচাব পৰি অৱস্থা নাইকিয়া হৈ গ'ল, আৰু ইফালে ব্লিডিঙো অলপ হৈ আছে। তেখেত মানে এনেকুৱা ভাবিছোঁ মানে কোনোবাই মানে ধৰ্ষণো কৰি থৈ গৈছে নেকি, তেনেকুৱা এটা অনুভৱ হৈছে আমাৰ। লুটপাতো তেখেতৰ কাণৰ ফুলি নাই, হাতৰ সাৰো নাই, এইবোৰ আঙঠি নাই, সা সম্পত্তি আমি এতিয়ালৈকে চোৱা নাই। তেখেত আহিলেহে আমি গম পাম কি নাইকিয়া হৈছে। তেখেতক এতিয়া আমি ধিং চিভিললৈ নিয়া হৈছিল, চিভিলত নি পেলাই তাৰপিছত তাতে ৰেফাৰ কৰিছে নগাঁৱত গম পাইছোঁ এতিয়ালৈকে চেঞ্চলেছ অৱস্থাতে আছে। সংকটজনক অৱস্থা। কি সন্দেহ কৰোঁ মানে এই কেইদিনমানৰ পৰা গম পাইছোঁ যে স্প্ৰে য'তে ত'তে মাৰি আছে। কেইদিনমান আগতে কান্ধুলি মাৰি এটা হৈছে, যেনেকৈ মানে পায়খানা গৈ কাপোৰ কানি খুলি থৈ গুচি গ'ল। আৰু আজি শোলগুৰি ভকতাহাটী বুলি কয় তাতো হ'ল স্প্ৰে। ইফালে আউনীআটী সত্ৰতো হৈছে, এতিয়া আমাৰ এই বামগাঁওখনত হৈছে। কাইলৈ যে আমাৰ গাঁৱত নহ'ব কথা নাই, আমিও মানে ভয়ত কম্পমান হৈ আছোঁ। মহিলাগৰাকী যি অকলশৰীয়াকৈ থাকে, হয়, লুটপাত কৰি লৈ গ'ল। দুষ্কাৰ্য কৰিছে নেকি?
চোৰে হয় চোৰে দুষ্কাৰ্য কৰিছে। আমি গম পোৱা মতেতো আশে পাশে বহুত চোৰ আছে, ড্ৰাগছ সেৱক আছে, সেইবিলাকক ধৰিব লাগে। ওচৰতে এখন আমাৰ আউটপোষ্ট এখন দিছে, সুৰক্ষিত নহয়। তেওঁলোকেও যদি আমাৰ পহৰা দিলে হয়, কেইদিনমান আগতে আমাৰ ল'ৰা ছোৱালীবিলাকে পহৰা দিছিলে, তেতিয়ালৈকে একো নাছিলে। এতিয়া আকৌ এনেকুৱা হৈছে, তেতিয়াহ'লেতো আমাৰ বহুত ভয়জনক ন। ক'ৰ পৰা ওলাইছে আপোনালোকক অনুৰোধ কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ থাকিল, অনতিপলমে আমাৰ নাৰী নিৰ্যাতনটো বন্ধ কৰক। য'ত স্প্ৰে কৰিছে তাত নাৰী নিৰ্যাতনটো হৈছে, প্ৰত্যেক ঘৰ মানুহতে। তাতে সত্ৰ মাটি, এইখন খলগুৰি সত্ৰ, এইটো বৰ ডাঙৰ কথা হৈছে। নাৰী নিৰ্যাতনটো আপোনালোকেও জানে, আমিও জানো। অনতিপলমে ইয়াৰ উচিত ব্যৱস্থা কৰিবলৈ মানে ছাৰলৈও মই মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ কৰিছোঁ। অপকৰ্ম হৈছে, ময়ে আছোঁ, কাপোৰ কানি দি পঠিয়াইছোঁ, বা ভাগিন এটাই পেটিকোট এটা নতুন কিনি দিছে। তাৰপিছত মোৰ বোৱাৰীজনী এতিয়ালৈকে তেওঁৰ লগত আছে, ভাইটিটো বোৱাৰীজনী। তেওঁ এতিয়া পেচাবটো হৈ আছে, চেলাইন এটা দিলে, বেজী দিলে, এই হেৰিও দিছে, অক্সিজেনো দিছে। এনেকৈ চকুকেইটা এনেকৈ মেলে, আকৌ এনেকৈ দিয়ে। বোৱাৰীজনী অকণমান আগত ফোন কৰিছে, মই বোলো তুমি গুচি আহা, মই কাইলৈ গুৱাহাটী গুচি যাম, স্কুল বহিব এতিয়া। তেওঁ তেতিয়া মানে মোক কৈছে আপুনি কালিলৈ থাকক, যাব নালাগে, মই হয়তো ৰাতি থাকিবও লাগিব।